বিৰোধীৰ মিত্ৰতা কিমান আগবাঢ়িছে কংগ্ৰেছলৈ ৰৈ ৰৈ প্ৰাৰ্থী ঘোষণা কৰিলে চিপিআইয়ে শীঘ্ৰেই আলোচনাত বহিব বিগ ব্ৰাদাৰ কংগ্ৰেছে বিৰোধী শীঘ্ৰে মিত্ৰতা হোৱাৰ আশ্বাস দিলে বিৰোধী দলপতিয়ে এইবাৰ বিৰোধী ঐক্যক হলঠেকত পেলাই বিৰোধী ঐক্যত চিপিআইয়ে আৰম্ভ কৰিলে বিদ্ৰোহ আসন বুজাবুজিৰ পূৰ্বে বুধবাৰে নাজিৰা শিৱসাগৰ লখিমপুৰকেই ধৰি 9টাকৈ সমষ্টিত চিপিআইয়ে ঘোষণা কৰিলে প্ৰাৰ্থী বিৰোধীৰ সহযোগী দল চিপিআইয়ে প্ৰাৰ্থী ঘোষণাৰ পিছতেই এতিয়া মূৰৰ কামৰণি বাঢ়িছে বিগ ব্ৰাদাৰ কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া অতি শীঘ্ৰেই হ'ব মিত্ৰতা ভাল পালোঁ হয় কিন্তু আমাৰ দলত কেইবাটাও পৰ্যায়ত থাকিব লাগে বহুতকেইটা পৰ্যায়ত আমি কথা পাতিব লাগে তেখেতসকলৰ দলত ধৰক অখিল গগৈ ডাঙৰীয়াই যি কয় প্ৰায় সেয়ে হয় আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰো দলটো অসমৰ ভিতৰতে আঞ্চলিক দল আমাৰ ক্ষেত্ৰত আমি সৰ্বভাৰতীয় প্ৰেক্ষাপটত বহুতকেইটা কথা চাবলগীয়া হয় আমাৰ দলৰ ঊৰ্ধ্ব কৰ্তৃপক্ষৰ আমি অনুমতি ল'ব লাগে কিছুমান কথাত সেই গতিকে আমাৰো সেই কথাখিনি হওঁতে বিভিন্ন কাৰণবশত আমাৰ সাধাৰণ সম্পাদকজনৰো অকণমান ব্যক্তিগত কাৰণত তেওঁ অসমলৈ আহিব পৰা নাছিল এইখিনি সময় এনেকুৱা কথাবিলাকত অলপমান দেৰি হৈ গ'ল এইটো মই স্বীকাৰ কৰোঁ কিন্তু আমি এতিয়াও খুব তাৎক্ষণিকভাৱে হ'বলৈ আমি যত্ন কৰি আছোঁ চিপিআইয়ে বুধবাৰে ঘোষণা কৰিছিল নাজিৰা সমষ্টিৰ প্ৰাৰ্থীৰ নাম বিৰোধীৰ উপযুক্ত প্ৰাৰ্থী থাকিলেও নাজিৰা সমষ্টি এৰিবলৈ সাজু দেৱব্ৰত শইকীয়া আনহাতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰতিটো দলৰ নিজা নিজা ৰণকৌশল থাকে বিৰোধীৰ যিকোনো কাম বা কথাতে কেমেৰা মাধ্যম হ'ব নালাগে গতিকে যিকোনো নিৰ্বাচনৰ আগত সকলো দলৰ এটা এটা ৰণকৌশল থাকে গতিকে কংগ্ৰেছ দলে নিজৰ ৰণকৌশল মতে কাম কৰিছে আৰু সকলো দলৰ লগত মিত্ৰতাৰে ধৰ্ম নিৰপেক্ষ বিজেপি বিৰোধী ৰাজনৈতিক দলৰ লগত মিত্ৰতাৰে ইলেকশ্যন খেলাৰ সিদ্ধান্ত কংগ্ৰেছ দলে লৈছে অখিল গগৈ ডাঙৰীয়াই হওক বা আন ৰাজনৈতিক দলসমূহেই হওক নিজৰ নিজৰ দাবী কৰাটোতো ভুল কথা নহয় নিজৰ দলৰ ৰণকৌশল মিত্ৰ দলক জনোৱাটোতো ভুল কথা নহয় কেৱল মাধ্যম সংবাদ মাধ্যম হ'ব নালাগে চিপিআইৰ দৰে জনইংটি কাঠাৰৰ দল APHLCয়ে ঘোষণা কৰিলে কাৰ্বি পাহাৰৰ 3টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম বিৰোধীৰ মিত্ৰতাত থকা দুয়োটা দলে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণাৰ পিছত টেনচন বাঢ়িছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সকলো আওকাণ কৰি শীঘ্ৰেই আসনৰ ভাগ বাটোৱাৰা কৰাৰ বাবে সভাপতি গৌৰৱ গগৈক আহ্বান অখিল গগৈৰ কংগ্ৰেছে সোনকালে এলায়েন্সটো শেষ কৰি দিয়াটো বিচাৰিছোঁ কিন্তু শেষ কৰি দিয়া নাই কালি চিপিআই দলে আপোনালোকে দেখিছে যে অধৈৰ্য হৈ ধৈৰ্য ধৰিব নোৱাৰি ইমান দেৰি কৰি থকাৰ কাৰণে নিজেই প্ৰাৰ্থিত্ব ঘোষণা কৰি দিছে আকৌ কালি APHLCয়েও 3টা সমষ্টি প্ৰাৰ্থিত্ব ঘোষণা কৰি দিছে তাৰমানে চিপিআই 7টা আৰু APHLCয়ে 3টা 10টা ইতিমধ্যে ঘোষণা কৰি দিছে তেওঁলোকক ইমিডিয়েটলি মাতি আনি মই ভাবোঁ যে কংগ্ৰেছে কথাটো পাতি সমস্যাটোৰ সমাধান কৰিব লাগে সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে এজ সুন এজ পচিবল যিমান সোনকালে পাৰি সিমান সোনকালে এই এলায়েন্সৰ কামটো শেষ কৰিব লাগে মিত্ৰতা সন্দৰ্ভত একেই স্থিতিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৌৰৱ গগৈ বৃহস্পতিবাৰে বৰাকত মিত্ৰতা প্ৰসংগত প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ মিত্ৰতা হ'বই বিৰোধীয়ে একেলগে খেলিব বিধানসভা নিৰ্বাচন যে আমাৰ মিত্ৰতা হ'বগৈ আৰু তাত আপোনালোকে বিজেপি অগপ দলত চাওক য'ত অগপ বিধায়ক আছে তাত বিজেপি দলে নিজৰ প্ৰাৰ্থীত ঘোষণা কৰিছে UPPL BPFৰ অৱস্থা চাওক দুজনক তেওঁলোকে ৰাখিব পৰা নাই একে সমষ্টিত বিজেপি বিধায়ক আছে একে সমষ্টিত AGP বিধায়ক আছে হিমন্ত বনাম সৰ্বানন্দ সোণোৱালৰ শিবিৰ আছে তো সেইকাৰণে তেওঁলোকৰ তুলনাত আমাৰ স্থিতি যথেষ্ট ভাল এতিয়া প্ৰশ্ন হয় কংগ্ৰেছে বিৰোধীৰ অংশীদাৰী দলসমূহক বুজাই বঢ়াই 26খন আসনতে সৈমান কৰাই ৰাখিব পাৰিবনে ব্যুৰো ৰিপৰ্ট NKTV+